হয় ইতিমধ্যে আপোনালোকে গম পাইছে যে ঢিঙৰ যি 8 গাঁও সেই 8 গাঁৱত বাঘৰ মুক্ত বিচৰণৰ বাবে আতংকিত হৈ আছে ৰাইজ আৰু আজি 17টা দিনত ভৰি দিলে আৰু মোৰ পিছফালে দেখিছে বন বিভাগে বৰ্তমান সময়ত যি আচলতে নেটৰ ব্যৱস্থা কৰিছে আঠুৱা আৰু নেট ব্যৱহাৰ কৰি তেওঁলোকে বৰ্তমান সময়ত বাঘ ধৰাৰ চেষ্টা কৰিছে মই সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাইছোঁ ঢিং 8 গাঁৱৰ যি এখন বাহনিৰ মাজত বৰ্তমান সময়ত এনেদৰে বন বিভাগে বাঘ ধৰিবৰ বাবে চেষ্টা কৰিছে আৰু প্ৰথমতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যোৱাকালিৰ দিনটোত যিহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহিছিল আৰু তেওঁ সংবাদ মাধ্যমত মন্তব্য আগবঢ়াইছিল যে আধুনিক প্ৰযুক্তিৰে বাঘ পিঞ্জৰাবদ্ধ কৰিব বন বিভাগে আৰু বৰ্তমান সময়ত এয়া আধুনিক তেওঁলোকে ন কৌশল ব্যৱহাৰ কৰি বৰ্তমান সময়ত বাঘ ধৰাৰ চেষ্টা অব্যাহত ৰাখিছে এই যিখন জাল এই জালে বাঘ বৰ্তমান সময়ত বাঘ ভেটা দিয়াৰ চেষ্টা কৰিছে আপোনালোকে চাওক যে এই যিখন জাল এই জালখনে যিটো প্ৰকাণ্ড এটা ঢেকীয়াপতীয়া বাঘ সেই ঢেকীয়াপতীয়া বাঘক তেওঁলোকে ভেটা দি ৰাখিব সঁচাকৈ কিন্তু এয়াই হৈছে আমাৰ বন বিভাগ অসমৰ বন বিভাগ আৰু বন বিভাগৰ কথা কৈ শেষ কৰিব নোৱাৰি বৰ্তমান সময়ত যিহেতু 17টা দিনত ভৰি দিলে আৰু 17 দিনে বন বিভাগে বাঘ পিঞ্জৰাবদ্ধ কৰিব পৰা নাই টেংকুলাইজ কৰিব পৰা নাই আৰু অৱশেষত তেওঁলোকে এটা উপায় উলিয়াইছে যে এই যি নেট এই নেট দি তেওঁলোকে বাঘটো ভেটা দি ৰাখিব এই যিখন আপোনালোকে বাহনি দেখিছে এই বাহনিৰ দ্বাৰাতে বাঘৰ মুক্ত বিচৰণ কৰি আছে বুলি তেওঁলোকে সন্দেহ কৰিছে কিন্তু এই যি মুক্ত বিচৰণ বৰ্তমান সময়ত যাতে অন্য ঠাইলৈ বাঘটো যাব নোৱাৰে তাৰ বাবে এই নেটৰ জৰিয়তে বন বিভাগে বৰ্তমান সময়ত বাঘক ভেটা দিয়াৰ চেষ্টা কৰিছে আমি আগুৱাই যাম পৰিৱেশ দেখুৱাম এয়া হৈছে আমাৰ বন বিভাগ আৰু যিহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছিলে যে আধুনিক প্ৰযুক্তিৰে বাঘ ধৰিব বন বিভাগে আৰু বৰ্তমান সময়ত এয়া বন বিভাগে আপোনালোকে দেখিছে এয়া নেটৰ জৰিয়তে তেওঁলোকে বাঘ ভেটা দিয়াৰ চেষ্টা কৰিছে বাঘটো যাতে অন্য ঠাইলৈ যাব নোৱাৰে সেই চেষ্টা কৰিছে গাঁওবাসী মই পাইছোঁ এই নেটৰ জৰিয়তে এটা নাহৰ ফুটুকি তেওঁলোকে ভেটা দি ৰাখিব বিচাৰিছে এয়া কিমান সম্ভৱ হ'ব সফল হ'ব বাঘ ধৰাৰ আগতে এই যোনখিনি বাহনি আছে ইয়াত যথেষ্ট পৰিমাণে বন গাহৰি আছে বন গাহৰিকো আমি এনেকৈ নেট দি ধৰিব পৰা নাছিলোঁ এতিয়া এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ সম্ভৱপৰ হয় নহয় নাজানো ধৰিব পৰাটো তেওঁলোকে চাগে কিবা জানি বুলিয়ে কৈছে চাগে এইটো কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি কৈছিলে সংবাদ মাধ্যমত যে আধুনিক প্ৰযুক্তিৰে বাঘ পিঞ্জৰাবদ্ধ কৰিব বন বিভাগে কিন্তু এই যিখন জাল এই জালখনে এই যিখন নেট এই নেটখনে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ ভেটা দি ৰাখিব পৰা সম্ভৱ হ'ব জানো অসম্ভৱ ঢেকীয়াপতীয়া বাঘটো এই প্ৰকাণ্ড আপোনাৰ জাল মানে নেট সম্ভৱেই নহয় ঢেকীয়াপতীয়া বা গাহৰি ধৰিব পাৰে নহয় সেইটো সন্দেহ আছে ইয়াত যিকেইটা মানে ইয়াত যথেষ্ট পৰিমাণে গাহৰি আছে যাৰ কাৰণে বাঘটো ইয়াৰ পৰা ওলাই যোৱা নাই তেওঁলোকৰ যথেষ্ট খাদ্য আছে কাৰণে কিন্তু এই নেটখন দি গাহৰি ধৰিব পৰা নাই সেইটো সন্দেহ আছে কিন্তু প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ সেইটো সময়হে ক'ব কি হয় আজি 17টা দিনত ভৰি দিলে লাওখোৱা অভয়াৰণ্যৰ পৰা যিটো বাঘ বৰ্তমান সময়ত ঢিঙৰ 8 গাঁৱত আছে কিন্তু এই যিটো 17টা দিন এই 17টা দিনলৈ বন বিভাগে কৰিলে কি ক'ব খালি মন্ত্ৰী মহোদয়ে কৈছে তেখেতৰ বনৰ ৰজা এটা ধৰাটো ইমান সম্ভৱপৰ নহয় আৰু যিহেতু ইয়াত যথেষ্ট পৰিমাণে জাৰণি আছে য'ত এতিয়ালৈকে ফৰেষ্টৰ মানুহ সোমোৱাই নাই য'ত বাঘ থকা বুলি সন্দেহ কৰা হৈছে ইমান সহজে ধৰিব পাৰিব বুলি আশা কৰিব নোৱাৰি বিশেষকৈ এই নেটৰ দ্বাৰাটো আৰু আশা কৰিব নোৱাৰি সম্ভৱ বাঘ চাই গাঁৱলৈ নাহিবৰ কাৰণে প্ৰটেকশ্যন বা ভয় খাই ক'ৰবাত যাব পাৰে সেইটো কাৰণে দিব পাৰে সেইটো সঠিককৈ বন বিভাগৰ মানুহে গম পাব আচলতে কি কাৰণে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা